প্ৰতি মাহত আমি ২,৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ১ তাৰিখৰ পৰা ২০২৭ চনৰ জানুৱাৰীৰ ৩১ তাৰিখলৈকে প্ৰতি মাহত আমি ২,৫০০ টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম কলেজ পাস কৰাৰ পিছত কৰ্ম সংস্থাপনৰ যেটো প্ৰয়োজনীয়তা তাক আমি কেনেকৈ পূৰণ কৰিম মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা আমাৰ যুৱক যুৱতীয়ে সন্মুখীন হোৱা সমস্যাবিলাক সমাধানৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছো আৰু তাৰে প্ৰয়াস আৰু প্ৰচেষ্টাৰ অংগ হিচাপে কেইবাটাও নতুন আঁচনি আমাৰ চৰকাৰে হাতত লৈছে আজি অসম চৰকাৰে বিগত ৬-৭টা বছৰত আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছো উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফৰ্ম ফিলআপৰ সময় যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে তাৰ কাৰণে আমি ফৰ্ম ফিলআপো বিনামূলীয়া কৰিছো কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছো মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছো ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি মোৰ প্ৰচেষ্টা আছিল যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেন্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয় কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছো আৰু মই ভাবো যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা আৰু বৃদ্ধি হ'ব কিন্তু সম্ভাৱনাসমূহ নিজৰ জীৱনৰ লগত খাপ খোৱাকৈ তাক বিচাৰি উলিওৱা তাৰ বাবে প্ৰস্তুতি নিজক প্ৰস্তুত কৰাৰ বাবে অন্ততঃ এটা বছৰ আমাক সময় লাগে আৰু সেই কাৰণে এই বছৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে এটা বছৰ আমি সেই যুৱক যুৱতীক প্ৰতি মাহত ২,৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম ই নিবনুৱা ভাতা নহয় কাৰণ আমি ভাবো যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব আৰু অসমত যদি কোনোবাই আজি সঁচাকৈ নিজক সংস্থাপিত কৰিব খোজে লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেন্ট পৰীক্ষা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন আজি এটা ট্ৰান্সপাৰেন্ট পৰীক্ষা আজি অসমত সেমিকণ্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেন্টৰ এটা নতুন পথ মুকলি কৰিছে আৰু কেইদিনমান আগতে আমি CM ফ্লাইট যাৰ জৰিয়তে ফৰেন ল্যাঙ্গুৱেজৰ শিক্ষাৰ জৰিয়তে জাপান সাউথ কোৰিয়া সিঙ্গাপুৰতো আমি নিয়োগৰ এখন নতুন বজাৰ আমি সৃষ্টি কৰিব বিচাৰিছো সমান্তৰালভাৱে আমাৰ দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্ম সংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আগতকৈ আজি বহুখিনি আগবাঢ়িছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি আত্মসংস্থাপনৰ সুবিধা দিওঁ প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাক হাবতি ল'ব বিচৰা ল'ৰা ছোৱালীৰ কাৰণে উইদাউট মৰ্টগেজ বেংকত লোনৰ ব্যৱস্থা কৰিছে
ৰাজ্য চৰকাৰে 2 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক অনুদানৰ ব্যৱস্থা আৰম্ভ কৰিছে আৰু ষ্টাৰ্টআপ ইনোভেশ্যনতো আজি আমাৰ ল'ৰা ছোৱালী জড়িত হৈছে মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক সাপোৰ্টে বা অৰ্থনৈতিক সাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব নহলে আউট অফ ডেসপাৰেশন কেতিয়াবা আমি যত আমাৰ এক প্ৰকাৰ ক'ব গ'লে যত আমি যাব খোজো সময় লাগে সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা যত আমি যাব নিবিচাৰো বা জীৱনৰ যেটো সেকেন্ড এন্ড থাৰ্ড চইচ হয় তাক আমি খাবতি ল'ব লাগে এটা বছৰৰ সুস্থিৰতাই এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেচন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কয় যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাস কৰি থকা সকলক দিম তেতিয়া হলে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যি সকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰো ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেন্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনসেন্টিভ টু ডু সামথিং গুড ফৰ দা সোসাইটি টু গ্ৰেব দা অপৰচুনিটি আমি ইয়াক এটা ইনসেন্টিভ দিব খুজিছো হুইচ ইজ ডিস্টিংক্ট ফ্ৰম আনএমপ্লয়মেন্ট এলাউন্স সেইবাবে আমি 2025 চনত পাস কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি লম উইথ সাম এক্সেপশন যদি আজি আমাৰ ছোৱালী সকলে গ্ৰেজুৱেট পাস কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে 2,500 টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেই কাৰণে যি সকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে 5,000 টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে 2,500 আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে 2,500 5,000 হ'বগৈ ডুপ্লিকেসি নহবৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যি সকলে ইতিমধ্যে চৰকাৰৰ পৰা 2,500 টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যি সকলে প্ৰাইভেট ইউনিভাৰ্সিটিত পঢ়ে ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্সিটি হওক আমি বৰ্তমান ধৰি লৈছো যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হলে আমি শংকৰদেৱ ইউনিভাৰ্সিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্সিটি হওক কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে অৰ্থাৎ যিসমূহ আউনিয়াতি সত্ৰৰ বিশ্ববিদ্যালয় আছে যিখিনি প্ৰফিট নোহোৱা বিশ্ববিদ্যালয় আছে বা সামাজিক সংগঠনে স্পন্সৰ কৰা বিশ্ববিদ্যালয় আছে তেওঁলোকক আমি অনাগত দিনত বিবেচনা কৰাৰ কথা আমি নিশ্চয় চিন্তা কৰিম ইয়াৰ পিছত যাৰ পিতৃ মাতৃ চৰকাৰী চাকৰিয়াল তেওঁলোকক আমি এই আঁচনিত নলওঁ কিন্তু চতুৰ্থ বৰ্গৰ যদি আমাৰ পিতৃ যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় তেতিয়াহলে তেওঁক আমি এই আঁচনিত বিবেচনা কৰিম যাতে আমাৰ চৰকাৰতো যিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যিহেতু ইমান দৰমহা নাপায় তেওঁলোকৰ সন্তানক এই আঁচনিৰ ক্ষেত্ৰত আমি ডেফিনেটলি কনসিডাৰ কৰিম স্বাভাৱিকভাৱে মন্ত্ৰী বিধায়কৰ সন্তানক আমি এই আঁচনিত কনসিডাৰ নকৰো তাৰ উপৰি যিসকল পঞ্জীভুক্ত ঠিকাদাৰ বা যিসকল পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাতকৈ বেছি তেওঁলোককো আমি এই আঁচনিখনত
অন্তৰ্ভুক্ত কৰিব বিচৰা নাই মই ভাবো যে এই আঁচনিখন এখন সম্পূৰ্ণ নতুন আঁচনি কোনো ৰাজ্যত কেতিয়াও প্ৰণয়ন নকৰা এখন নতুন আঁচনি ই আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক এটা আশাৰ প্ৰেৰণা যোগাব আঁচনিখন যে খুব প্ৰয়োজনীয় তাক মই কেনেকৈ অনুভৱ কৰিছো যোৱা মাহত মই যেতিয়া